নিৰৱতাই ইউটিউব চেনেলত মই আন এটা নতুন ভিডিঅ'ৰ যোগেদি মই ৰণুস্তাইদে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ নতুন ভিডিঅ'ত প্ৰধানমন্ত্ৰী PM কিষাণ সন্মান নিধি আঁচনি কেনেকৈ পাব পাৰে এই কথাখিনি অলপ মই আলোচনা কৰিবলৈ আহিলোঁ। আৰু মোৰ ভিডিঅ'ৰ যোগেদি যাতে বৰ্তমানলৈকে PM কিষাণ সন্মান নিধি আঁচনি নোপোৱাসকলে যাতে উপকৃত হয়, এই উদ্দেশ্য লৈ পেলাই আজিৰ এই ভিডিঅ'খন মই তৈয়াৰ কৰিছোঁ। PM কিষাণ সন্মান নিধি আঁচনিনো কি আৰু PM কিষাণ সন্মান নিধি কেনেকৈনো পায়, প্ৰায় সংখ্যক মানে বৰ্তমান নজনা নহয়। আৰু তথাপিতো কওঁ যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ কৃষকসকলৰ উৎপাদনৰ হাৰ দুগুণকৈ বৃদ্ধি হোৱাৰ যিটো পৰিকল্পনা কৰি বৰ্তমান আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু 4 মাহ মূৰে মূৰে 2000কৈ য'ত এবছৰত 3টা কিস্তিকৈ আচলতে কৃষকসকলক PM কিষাণ সন্মান নিধি প্ৰদান কৰা হয়, এই কথাখিনি সকলোৱে নজনা নহয় বুলি মই ভাবোঁ। তথাপিতো বৰ্তমানলৈকে কিছু সংখ্যক মানুহে যদি এই সুবিধা পাব পৰা নাই বা এপ্লাই কৰা নাই বা কেনেকৈ এপ্লাই কৰা হয় সেইখিনি যদি জনা নাই, সেই বিষয়ক লৈ পেলাই মই আজি এই ভিডিঅ' আচলতে প্ৰস্তুত কৰিছোঁ। এইকাৰণে একেলগে চাবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণে চৰকাৰী ধনসমূহ পাবৰ কাৰণে বা আঁচনিসমূহ পাবৰ কাৰণে দালালক পইচা নিদিয়াকৈ আচলতে নিজৰ ঘৰতে বহি নিজৰ মোবাইলৰ পৰা যিবোৰ এপ্লাই কৰি বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমূহৰ ধন আচলতে পাব পৰা বৰ্তমান সুবিধা কৰি দিয়া হৈছে। ইয়াৰ ভিতৰতো যদি কিছু সংখ্যক মানে আচলতে নিজৰ মোবাইল থকাৰ স্বত্তেও এপ্লাই কৰিব নজনাৰ কাৰণে আৰু আজি পৰ্যন্তলৈকে আচলতে চৰকাৰে কিছুমান সুবিধা পাব পৰা নাই, তেখেতৰ কাৰণে আচলতে মই আজি এই ভিডিঅ'টো ক'ব বিচাৰিছোঁ। যিসকলে PM কিষাণ আঁচনিত য'ত এপ্লাই কৰি থোৱা আছিলে বা আগতে ধন পাইছিলে, এইসকলৰ কাৰণে খুব ভাল খবৰ। এই মাহৰ ভিতৰতে য'ত 19 নম্বৰ কিস্তি আচলতে চৰকাৰে দিবলৈ গৈ আছে। আৰু আপোনালোকে যদি বৰ্তমানলৈকে নোপোৱাসকলে যদি পাব বিচাৰিছে, সেইসকলক আবেদন কৰি য'ত PM কিষাণ সন্মান নিধি আঁচনি লাভ কৰিব পাৰে। এতিয়া চমুকৈ ক'ব গ'লে PM কিষাণ সন্মান নিধি আবেদন কেনেকৈ কৰিব? PM কিষাণ সন্মান নিধি আবেদন নিজৰ মোবাইলৰ পৰা যদি জানে আপুনি নিজে কৰিব পাৰে। কিন্তু যদি আপুনি নাজানে, আপোনাৰ ওচৰতে য'ত CSC চেণ্টাৰ য'ত আছে, এই CSC চেণ্টাৰত গৈ পেলাই আবেদন কৰিব পাৰে। আৰু CSC চেণ্টাৰত এতিয়া আমি কি ডকুমেণ্ট লাগিব, এই ক্ষেত্ৰত আমি যদি কওঁ বহুতখিনি ডকুমেণ্ট লৈ যোৱাৰ প্ৰয়োজন নাই। বিশেষ আপুনি আধাৰ কাৰ্ডখন লৈ গৈ আৰু আপোনাৰ মাটি পটা এখন লৈ গৈ যিটো আবেদন কৰিব পাৰে। আৰু আবেদন কৰি থ'লেই নহ'ব, আপুনি আবেদন কৰাৰ পাছত আপুনি নিজৰ লাট গাঁৱৰ পৰা অৱগত কৰাব লাগিব যে মই PM কিষাণ সন্মান নিধি আঁচনি আবেদন কৰা হৈছে অনলাইনত। আৰু আপুনি যিমান দূৰ পাৰে মোৰ আঁচনিখিনি আপুনিতো জানেই যে মই এজন কৃষক আৰু কৃষক হিচাপে মই PM কিষাণৰ পোৱাৰ যোগ্য। সেইকাৰণে আপুনি মোৰ অকণমান অফিচিয়েলি ক্ষেত্ৰত চাব বুলি বা এনেকুৱা ধৰণৰ এটা অৱগত কৰাই পেলাই অনুৰোধ জনাব পাৰে। কিয়নো গাঁও 3 মাহ মূৰে মূৰে বা 6 মাহ মূৰে মূৰে আচলতে অফিচিয়েলি ফালৰ পৰা যিমানবোৰ আবেদন কৰা থাকে, এইখিনিয়ে আচলতে চাৰ্কল অফিচৰ যোগেদি ভেৰিফাই কৰা হয়। এই ভেৰিফাই কৰা সময়ত গাঁও প্ৰধান বা গাঁওবুঢ়াসকলক আচলতে মাতি আনি য'ত যোগ্য কৃষক হয় নহয়, এই ক্ষেত্ৰত তেখেতসকলক ভেৰিফাই কৰিব দিয়া হয়। আৰু যদিয়ে আপুনি উচিত যোগ্য কৃষক বুলি যদি বিবেচিত কৰা হয়, চাৰ্কল অফিচৰ পৰা যদি আপোনাৰ আবেদনখন যদি কৃষি অফিচলৈ পাছ কৰি দিয়াৰ পাছত আপুনি পুনৰ EKYC এটা কৰিবগৈ লাগে। আৰু EKYC কমপ্লিট হোৱাৰ পাছত আপুনি আচলতে এই PM কিষাণ ধনসমূহ বা সুবিধাসমূহ পাব পাৰে। এতিয়া আপুনি EKYC কেনেকৈ কৰিব? EKYC আচলতে কৰিব যাওঁতে এটা দুটা ছিষ্টেম আছে। বায়'মেট্ৰিক ছিষ্টেমৰ দ্বাৰা আপুনি EKYC কৰিব পাৰে। বায়'মেট্ৰিক ছিষ্টেমৰ দ্বাৰা যদি EKYC কৰে, আপুনি পুনৰ CSC চেণ্টাৰত গৈ পেলাই বায়'মেট্ৰিক দি পেলাই আচলতে EKYC কৰিব পাৰে। আপুনি যদি নিজৰে আধাৰ কাৰ্ডৰ লিংক থকা এখন মোবাইল নম্বৰটো যদি থাকে, আপুনি নিজৰ মোবাইলৰ পৰা EKYC কৰিব পাৰে। আজিৰ ভিডিঅ'ত মই চেষ্টা কৰিছিলোঁ আচলতে নিজৰ মোবাইলত কেনেকৈ অনলাইন ফৰ্ম আমি আবেদন কৰিব পাৰি, এইখিনি মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু ভিডিঅ'টো বেছি দীঘল হ'ব বুলি ভাবি পেলাই আজিৰ ভিডিঅ'খন মই ইমানতে ৰাখিম। আৰু কোনোবাই যদি জানিব বিচাৰে মোক কমেণ্ট কৰি সুধিব পাৰে মই কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদন কৰিব পাৰে, এইখিনি মই নেক্সট ভিডিঅ'ত আচলতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো মই সিমানতে ৰাখিছোঁ ৰাইজ, আৰু আশা কৰিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু বিশেষ যদি বুজিবলৈ অসুবিধা হৈছে মোক ফোন কৰিও আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত গৈ পেলাই মোৰ মোবাইল নম্বৰ কালেক্ট কৰি মোক ফোনো কৰিব পাৰে। মই সকলোখিনি কথা আচলতে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিছোঁ।
মোৰ ভিডিঅ' যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেললৈ যদি কোনোবাই নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ যিটো অহাৰিয়ে মোক অন্য এটা ভিডিঅ' বনাবলৈ আহক গোটোৱাত সহায় কৰিব আজিৰ ভিডিঅ'ত ইমানতে ৰাখিছোঁ ৰাইজ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ মোৰ ভিডিঅ' ইমানতে আমৰণি মাৰিছোঁ